আৰু এই জ্ঞানে আমাক জীৱন জীয়াবলৈ শিকাব। গতিকে আমি খুব সুন্দৰভাৱে খুব সুন্দৰ মনেৰে বিদ্যালয়খনক শ্ৰদ্ধা কৰিব লাগিব, ভক্তি কৰিব লাগিব। তেনেধৰণে আমি বিদ্যালয়ত সোমালে আমি ভৱিষ্যত জীৱনটো আমি সুন্দৰ কৰিব পাৰিম। আমি আগতেই কৈছোঁ, ছাত্ৰ ছাত্ৰীসকলে প্ৰেমত পঢ়িব লাগিব, কিতাপৰ প্ৰেমত পঢ়িব লাগিব, বিদ্যালয়ৰ প্ৰেমত পঢ়িব লাগিব আৰু শিক্ষক শিক্ষয়িত্ৰী প্ৰেমত পঢ়িব লাগিব। তেতিয়াহে এগৰাকী ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে সুন্দৰ জীৱন যাপন কৰিব পাৰিব। আমি অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আজি এই অনুষ্ঠানটি শুভাৰম্ভ কৰিবৰ বাবে আমাৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সন্মানীয় ভূপন গগৈ ছাৰ আছে। তেখেতক এটি শুভেচ্ছামূলক বাণীৰে আজিৰ এই অনুষ্ঠানটি শুভাৰম্ভ কৰিবৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। প্ৰত্যেকে আজি সপোন দেখা, প্ৰত্যেকে আজি অংগীকাৰ কৰা যে আজিৰ পৰা মই বিদ্যালয়ত ভাল ধৰণে পঢ়া শুনা কৰিম, প্ৰতিটো ক্ষেত্ৰত নিজকে প্ৰস্তুত কৰি তুলিম আৰু ভৱিষ্যতে মই এজন সুশিক্ষিত ছাত্ৰ বা সুশিক্ষিত ছাত্ৰী হ'ম আৰু ইয়াৰ লগতে দেশৰ, সমাজৰ, ঘৰৰ আৰু নিজৰ পিতৃ মাতৃৰ ভৱিষ্যত উজ্জ্বল কৰিম। গতিকে তোমালোকৰ সকলোলৈকে মোৰ আজি সম্ভাষণ জনালোঁ। তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক। আজি গৃহপ্ৰৱেশে তোমালোকৰ ভৱিষ্যত অতি উজ্জ্বল কৰিব, সেই কামনাৰে মোৰ আজি দুআষাৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। ইয়াৰ লগে লগে আজি অনুষ্ঠানটি মই শুভাৰম্ভণি কৰিলোঁ। আমি সন্মানীয় অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভূপন গগৈ ছাৰক ধন্যবাদ জ্ঞাপন কৰিলোঁ। খুব সুন্দৰভাৱে তোমালোকৰ উদ্দেশ্যি আদৰণি ভাষণ আগবঢ়ালে। গতিকে এতিয়া ছাত্ৰ ছাত্ৰীসকল গৃহপ্ৰৱেশ আছে। গৃহপ্ৰৱেশ বুলি খুব ধুনীয়া এটা শব্দ তেখেতে প্ৰয়োগ কৰিছে। সকলোৱে জানা, তোমালোকে নতুন ঘৰ যেতিয়া লোৱা হয়, আমাৰ হিন্দুসকলে নাম কীৰ্তন কৰি ঘৰটো পবিত্ৰ কৰি লয়। গতিকে আজি তোমালোকে তোমালোকৰ ঘৰটো পবিত্ৰ কৰি লোৱা, তাকেই আমি আহ্বান জনাইছোঁ। এতিয়া আমাৰ মাতৃগোটৰ সন্মানীয় সম্পাদিকাগৰাকীয়ে তোমালোকক আদৰিছে। গতিকে তোমালোক এতিয়া বিদ্যালয় গৃহপ্ৰৱেশ কৰিব পাৰা। Kamat kayo. Saya sama itu tadinya aku punya butuk tuk, butuk tuk. Kami kita apa? Kami homale. Jadi nggak? Posta di dewa. Posta dia, ui. Tidak lah.
ভিডিঅ'ত ওলাই যাব গাঠি খাওঁ বিৰিয়ানী কেতিয়া উলিয়াই আহে গাঠি খাওঁ জুম কৰি দোকান এই ভিডিঅ'ত লাগ আছে এটা কৈ দিব